আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীয়ে কপালত সেন্দুৰ পিন্ধে নে নিপিন্ধে এইবোৰ কথা নিৰ্বাচনৰ সময়ত বহুতে উলিয়াই লোৱা বুলি ৰাজনীতি ইমান তললৈ নমাই আনিব নালাগে বুলি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থকা আমি দেখিলো। এইবোৰ দেখি শুনি এটা প্ৰশ্ন মনলৈ আহিছে যে সাংবিধানিক মুৰব্বীৰ পদবীত বহি থাকি যোৱা ৫টা বছৰত অসমৰ ৰাজনীতি আৰু অসমৰ সমাজনীতি অশ্লীল অশ্ৰাব্য আৰু অসাংবিধানিক কথা বতৰাৰে আটাইতকৈ বেছি কলুষিত কৰা মানুহৰ যদি নাম ল'ব লাগে তেনেহলে অসমৰ সৰহ সংখ্যক মানুহে ১ নম্বৰতে নাম ল'ব অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম। যোৱা ৫টা বছৰত কথা সুধিলেই তেখেতৰ মুখেদি মাল শব্দটো ওলায়। শিক্ষাগুৰুক মাল বুলি কোৱাৰ পৰা আৰম্ভ কৰি জেনজিসকলৰ কথা সুধিলে কি মাল এইটো বুলি কয়। ডক্টৰ হীৰেন গোহাঁই ছাৰৰ পৰা আৰম্ভ কৰি সমাজক সন্মান কৰা বিভিন্ন ব্যক্তিৰ প্ৰসংগত তেখেতৰ মাল বুলি ক'বলৈ কুণ্ঠাবোধ নকৰে। কাৰ গাৰ্লফ্ৰেণ্ড কাৰ ঘৰলৈ গৈছে, সন্তান কেনেকৈ জন্ম নিদিয়াকৈ থাকিব পাৰি, কাৰ মাকে কি মাংস ভক্ষণ কৰিছে, সাংবাদিকে মনে নিমিলা প্ৰশ্ন সুধিলেই সাংবাদিকক ভাবুকি দিয়া, চাকৰি খেদুৱাৰ ভাবুকি দিয়া, মালিকৰ ভাবুকি দিয়া, এনেধৰণৰ বিভিন্ন উগ্ৰ কথা বতৰা অসাংবিধানিক কথা বতৰা শব্দ ব্যৱহাৰ কৰি অসমৰ ৰাজনীতি আটাইতকৈ বেছি কলুষিত কৰিছে যোৱা ৫টা বছৰত সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আমি আৰম্ভণিৰ পৰা এইবোৰ কথাৰ বিৰোধিতা কৰি আহিছিলো, যাৰ ক্ষেত্ৰতেই নহওক অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীৰ কথাও উলিয়াব নালাগে আৰু মুখ্যমন্ত্ৰীত্বৰ পদবীত বহি থাকি মাল বুলিও শব্দ ব্যৱহাৰ কৰিব নালাগে। গতিকে এতিয়া যিহেতু দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই আসনখনত বহিছে আৰু তেখেতে বুজি উঠিছে, গতিকে আমি আশা কৰিছো যে অনাগত সময়ত অহা ৫টা বছৰত যোৱা ৫টা বছৰত তেখেতে যেনেধৰণে বিভিন্ন অসাংবিধানিক কথা বতৰাৰে অসমৰ ৰাজনীতি আৰু সমাজনীতি কলুষিত কৰিছে সেই কামটো অহা ৫টা বছৰত নকৰিব বুলি আমাৰ মনে ধৰিছে, আমি বুজি পাইছো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে। গতিকে আমি আশা ৰাখিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে নেতৃত্ব লওক যে অহা ৫টা বছৰত যি ৰাজনীতি হ'ব সেই ৰাজনীতি সুস্থ ৰাজনীতি হ'ব, সেই ৰাজনীতি নিজে তললৈ নমাই অনাৰ নেতৃত্ব যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নলয় এই আহ্বানটো আমি জনাইছো। আৰু সকলোৰে ক্ষেত্ৰত আমি আৰম্ভণিৰ পৰা এইবোৰ কথা বতৰাৰ বিৰোধ কৰো। অশ্লীল শব্দ, অশ্ৰাব্য শব্দ, অসাংবিধানিক শব্দ, মানুহক ব্যক্তিগত আক্ৰমণ কৰা এইবোৰ কথা আমি আৰম্ভণিৰ পৰাই বিৰোধিতা কৰি আহিছিলো। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি পাইছে, ভাল কথা। অনাগত ৫টা বছৰ অসমৰ ৰাজনীতি আৰু সমাজনীতি ভাল হওক, সুস্থ ৰাজনীতি আৰু সুস্থ সমাজনীতি হওক, তাৰে আশা ৰাখিছো। ধন্যবাদ। জয় অসম।